তুমি এবাৰ চাই লওক সকলোৱে মই বেক কেমেৰা কৰি দেখুৱাম আপোনালোকক সাউন্ড কোৱালিটি ইমান এটা ভাল নহ'ব কাৰণ মোৰ হাতত এক্সট্ৰা মাইক নাই গতিকে চাই লওক এবাৰ মজা লাগিছে কাল দিছে তুমি আজি প্ৰথমবাৰ এইটো মজা লাগিছে মজা লাগিছে এই গামোচা মজা লাগিলে আমি ইতিমধ্যে দুটা সুঁতি পালোঁ আৰু ওপৰলৈ আৰু এটা সুঁতি আছে সেইটো হৈছে মেইন সুঁতিটোলৈ আপোনালোকক লৈ গৈ আছোঁ যিটো সুঁতিৰ পৰা এই নদীখন সৃষ্টি হৈছে এই নদীখন সৃষ্টি হোৱাৰ আঁৰত ই সম্পূৰ্ণৰূপে ভূমিকা পালন কৰিছে গতিকে আপোনালোকক সেইটো দেখুৱাবলৈ গৈ আছোঁ এই ভিডিঅ'টো চাই থাকক গম পাব কিমান এটা হাৰ্ড ৱৰ্ক কৰি চবেই আহিছে বহুত কষ্ট হৈছে আমাৰ ইয়ালৈ অহাত জেগা চোৱাত আমি জেগাটো চাবৰ কাৰণে আহিলোঁ প্ৰায় আমাৰ 1.5 ঘণ্টা লাগি গৈছে আমি জাৰ্ণিটো কৰোঁতে যাওঁতে আমাৰ প্ৰায় লাগি যাব বহুত সময় আমি যোনখন নদীয়েদি আমি এই পৰ্বতটোলৈ আহিছোঁ সেইখন নদীৰ মূল সৃষ্টি হওঁতে এই আঁৰত এইটো এটা জলপ্ৰপাত এই জলপ্ৰপাতটোৰ পৰাই এই নদীখন সৃষ্টি হৈছে খুব ভাল লাগিছে খুব এটা ধুনীয়া লোকেশ্যন দেখিবলৈ পোৱা যায় ইয়াত আমি আপোনাৰ আগতে গৈ ফটোশ্বুট মাৰোঁ ফটোশ্বুট কৰিম বলক ওপৰলৈ দেখিব পৰা নাই ওপৰত এটা শিল আছে গতিকে ওপৰত দেখুৱাব পৰা নাই উত্তৰলৈ কিবা এটা কৈ দিয়া তো সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকে দেখিছে কিমান সুন্দৰ জেগা তো মই বৰ্ণনা কৰিব কোনো প্ৰয়োজন নাই আৰু ইয়ালৈ আহোঁতে আমি পাহাৰৰ প্ৰায় 5 কিলোমিটাৰমান সোমাই আহিছোঁ তো 5 কিলোমিটাৰ এনেকৈ হিলাময় পথত অহাটো বহুত কঠিন হৈ পৰিছে তো মই আশা কৰিছোঁ আপোনালোকে সকলোৱে মৃদু ভাইটিক ছাপোৰ্ট কৰিব তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকন প্ৰেছ কৰক তাকে এনেকুৱা ধৰণৰ তেওঁ যেতিয়া এনেকুৱা ধৰণৰ নতুন ব্লগ ভিডিঅ' আপোনালোকে আগবঢ়াব পাৰে আৰু আপোনালোকে এনেধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰিব পাৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰক আৰু ইমানখিনি আমি কষ্ট সহিছোঁ আৰু মৃদু ভাইটিয়েও বহুতখিনি কষ্ট কৰিছে তো গাইজ লাইকটো কৰিব পাৰে নিশ্চয় আৰু মজা ইমান ধুনীয়া পৰিৱেশ থেংক ইউ বহুত বহুত ধন্যবাদ উত্তৰ লালৈ ধুনীয়াকৈ
কষ্ট কৰি আহিছে দেই ঐ মোক এনেকৈ নধৰিবা পলাই নি গা চা ধুই ৰেডি হ'লোঁ আমি খানা খাম তাৰপিছত আমি ঘৰলৈ যাত্ৰা কৰিম তো আজিৰ ভিডিঅ'টো আপোনালোকে চাব ভাল পাব গতিকে চবৰে পৰিৱেশটো এবাৰ আকৌ এবাৰ দেখুৱাই লওঁ বুলি ভাবিলোঁ গতিকে আপোনালোকে চাওক এইটো ওপৰত আছে এটা ওপৰতো দেখুৱাম বেক কেমেৰা কৰি দেখুৱাই আছোঁ যাবগৈ লাগে ভাগ লাগিছে মই নানিলো আকৌ খা মই ভিডিঅ' বনাই কি বস্তু আনিছে কোৱা আকৌ আপিন আপিন আপিল ইয়া মাংস কা অলপত হা বহিল কি আনিছে খাবলৈ ডিম আনিছো ৰঞ্জন ডিম এটা তোমাৰ আছে চাগে মোক অলপ দিয়া কাবি আৰু কুল আকৌ চাং আমাৰ ভাত খাব লাগিছে হাই কোৱা আকৌ চাহ আকৌ ইয়ালৈ মজা খাম ৰ আজি জাৰ্ণিটো আমাৰ কাৰণে খুব এটা ভাল জাৰ্ণি হ'ল শেষৰবাৰৰ বাবে আপোনালোকক আকৌ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ মই এই পৰিৱেশটো ৰঞ্জনা কিবা এটা কৈ দিয়া বহুত ভাল লাগিলে ভিডিঅ' চেনেলটো আগবাঢ়ি যাওক সদায় তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ এনেকৈ আগবাঢ়ি যাওক জয় অসম জয় অসম এনেধৰণৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মৃদুপৱন গগৈয়ে আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম